তেখেতৰ সৈতে কথা পাতিছে উৎপল দত্তই। আজি এয়া শুনক এই অনাতাঁৰ আত্মজীৱনীৰ ৫ম খণ্ড। দাদা নমস্কাৰ। নমস্কাৰ। যোৱা খণ্ডত আমি কথা পাতি আছিলোঁ বিশেষ এৰাতি ছবিৰ। সেই ছবিৰ দুটি কাহিনী ক'ম বুলি কৈছিলে। এটি কাহিনী আপোনাৰ তাত ভঙা কাহিনীটো হৈ গ'ল, বাকী কাহিনীটো এইটো কাহিনী তেওঁৰ নাম আমাৰ উপেন কাকতিৰ বন্ধু, ডাইৰেক্টৰ উপেন কাকতিৰ বন্ধু বিশেষ এৰাতিৰ। তেওঁ হ'ল উপেন শইকীয়া। তেওঁ মোককচাঙৰ তেতিয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰ হৈ আছিলে মোককচাঙত। তেখেতেও যেতিয়া উপেনে মোক চিনাকি কৰিলে মই বন্ধুৱে হ'লোঁ। আৰু তেওঁৰ ঘৰ শিৱসাগৰত। শিৱসাগৰ জয়সাগৰ সোমোৱাৰ আগতে যিটো পেট্ৰল পাম্প আছিলে, এতিয়াও আছে পেট্ৰল পাম্পটো, সেই পেট্ৰল পাম্পটোৰ কাষৰ ঘৰটো উপেন শইকীয়াৰ। তো উপেন শইকীয়াই ক'লে, হেৰি দাদা বুলি কৈছিলে, দাসদা ব'লক আজি আমাৰ গাঁৱত ভাওনা আছে। আৰু ভাওনা সিপিনৰ ভাওনা কেতিয়াও দেখা নাই মই। হ'ব দিয়ক, দেৰগাঁৱৰ পৰা বেছি দূৰ নহয়। তেওঁ নিজৰ গাড়ী লৈ গৈছে। গধূলি পৰত আমি 4টামান বজাত আহিছোঁ তাৰ পৰা। তেখেত, মিছেছ, মই, আমি তিনিটা আহিছোঁ। আহে আৰু ভাওনা সেই এই পথাৰখন যে আছে, জেৰেঙা পথাৰৰ কাষেদি সিখন গাঁৱলৈ যাব লাগে। তাতে হেৰি হৈছে, ভাওনা হৈছে। আমি ভাত পানী খাই 9টামান বজাত গৈছোঁ। এই তেওঁলোকৰ কিবা এটা হৈছে নেকি, ভাওনা আৰম্ভ হোৱাৰ আগতে যে খোলৰ চেও দিয়ে, কিবা বৰঢোল সৰু ঢোল বাজেনে এনেকৈ কিবা কৈছে, দাদা আৰম্ভ হৈছে ব'লক আমি যাওঁ। গ'লোঁ, চাই ভালেই লাগিছে, কাৰণ কেতিয়াও মই সেই ষ্টাইলৰ ভাওনা মই দেখা নাছিলোঁ। 2টামান বজাত আকৌ যাব লাগিব, টোপনিও ধৰিছে। হেৰি শইকীয়া যাওঁ ব'লক, যাব খুজিছে নেকি, ব'লক। আমি দুটাহে গৈছোঁ, মিছেছ যোৱা নাই, মিছেছ ঘৰতে আছে। তাৰপিছত আমি আহি আছোঁ, সেই পথাৰখন পাৰ হ'ব লাগে। বহুত মানুহে কিবা আমাৰ পিছপিনে কথা পাতি আহি থকাৰ নিচিনা লাগিছে। মই তেতিয়া হেৰি শইকীয়া ক'লোঁ, মানুহ উঠি আহিলেই দেখোন, পিছপিনে দেখোন কথা পাতি আহিছে। দাদা দৌৰক, পিছলৈ নাচাব। তোমাৰ কেনেকুৱা লাগিব কোৱাচোন, সেই ৰাতি 2টা বজাত। ক'ব নোৱাৰো, মই দৌৰিছোঁ, কেনেকৈ দৌৰিছোঁ ক'ব নোৱাৰো, আৰু পিছলৈ কিন্তু চোৱা নাই। একে কোবে আহি এই ওচৰতে নহয় পেট্ৰল পাম্পটোৰ কাষত এনেকৈ আহি বাহিৰৰ সেই বেঞ্চ এখন আছিলে, সেইখন বহি ফোপাই এই কিয় পিছলৈ চাবলৈ কিয় হাক দিছিলে হে? মই কিবা বেলেগ ভাবি ডকাইত চকাইত আহিছে নেকি বা এনেকুৱা কিবা ভাবি। তেৰাসকল আহি আছিলে আমাৰ পিছে পিছে। তেৰাসকল মানে ভূত বোলে। মোৰ এই এটা আজিও মোৰ মনত আছে। বিশেষ এৰাতি ভূতৰ চিনেমা আছিলে, ভূতৰ চিনেমা, আৰু সেই এটা আছেই। গতিকে এই বস্তুটো কিন্তু দেখা নাপালোঁ পিছলৈ, কাৰণ উভতিয়েই নাচালোঁ ভয়তে। কিন্তু কথা বতৰা শুনিছিলে, কিন্তু ময়ে ক'লোঁ, বহুত মানুহ দেখোন পিছপিনে কথা পাতি আহি আছে, তেওঁলোকেও নাচায় নেকি। মোৰ ডাইলগ শেষ নহ'লেই দাদা দৌৰক, পিছলৈ নাচাব। ভৌতিক চিনেমাত কাম কৰিছিল, তাৰ লগত অলপ মিলি থাকিলে, মিলি গৈছে অকণমান, হয়তো চাইক'লজিকেলি কিবা এটা হেৰি হ'ব পাৰে বা হেৰি হ'ব। আৰু সেইখিনি তেওঁলোকে বিশ্বাস কৰে যে এনেকৈ এই জয়াল জেগাত এইবিলাক থাকে। আমি চিনেমাৰ কথা আৰু পাতিম অকণমান। ফালৰিকাতে আপোনাৰ নাটকৰ কথা পাতোঁ। নগাঁৱত নাটক কৰিছিলে, গুৱাহাটীত কৰা নাটকৰ কথা। গুৱাহাটীত আপুনি তচদ্দুক ইউছুফৰ লগতো কৰিছিলোঁ। তেখেতে আমাৰ এটা সংগঠন আছিলে স্বৰগম বুলি, নগাঁৱতে আমি কৰিছিলোঁ। তাৰ কথা শুনো। মই, খগেন মহন্ত, চুনী ভট্ট, অকু বৰুৱা, এই এনেকৈ আমি আমাৰ গ্ৰুপটো যিটো, সেই গ্ৰুপটো লৈ আমি ক্লাবটো খুলিছিলোঁ স্বৰগম। আৰু তচদ্দুক ইউছুফক আমাৰ সভাপতি হিচাপে লৈছিলোঁ। এই তচদ্দুক ইউছুফৰ আণ্ডাৰতে সাংঘাতিক নাটক এখন লৈছিলোঁ আমি। সেইখন হ'ল 6 characters in search of an author, সতী চৰিত্ৰ এজন নাট্যকাৰৰ সন্ধানত। গুৱাহাটীৰ অনিল দাসো কৰিছিলে, তেওঁ তেতিয়া তাতে আছিলে। মই তেতিয়া গুৱাহাটীৰ পৰা ইয়ালৈ আহিছোঁ, মোক মাতি নিলে
দিনেশটা এটা ৰোল কৰিব লাগিব। আমাৰ গ্ৰুপেই যেতিয়া মাতিছে, মই আৰু 5 দিন তেতিয়া মই মেডিকেলত আছিলোঁ, মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হৈ আছিলোঁ, তেতিয়া গভৰ্ণমেণ্টৰ কামত সোমোৱাই নাই। যিয়েই নহয় তাতে গৈ ৰিহাৰ্চেল দি সেইখন প্ৰথম আমি শ্বিলঙলৈ গ'লোঁ। শ্বিলঙত তেতিয়া মোৰ বন্ধু, মই আগতে কৈছোঁ, মোৰ বন্ধু ৰবীন গায়ন নগাঁও, তেওঁ তেজপুৰত আছিলে। তেতিয়া সেইখিনি সময়ত ৰবীন শ্বিলঙত আছিলে। দেৱ বৰুৱা এনেকৈ এটা গ্ৰুপ এটা আছিলে, তেওঁলোকে মাতিলে, সেই ক্লাবৰ এটা মাতিলে। আমি প্ৰথম 6 কেৰেক্টাৰ্ছ ইন চাৰ্চ অফ নটাৰ শ্বিলঙত কৰোঁ। তেতিয়া দেৱকান্ত বৰুৱাদেৱে আমাৰ থকা মেলা এইবিলাক চব ঠিক কৰি দিছিলে। এইখন কলেজখন কি নামটো আছিল পাহৰিলোঁ, এডভান্সৰ হোষ্টেলত। তেতিয়া এডভান্সখন বন্ধ হৈ আছিলে নেকি, হোষ্টেল খোলা, হোষ্টেলবিলাক খালী হৈ আছিলে। যিয়েই নহওক তাতে 2 ৰাতি কৰি তেওঁলোকৰ খুব ভাল লাগিল। আকৌ আমি গুচি আহিলোঁ। তাতো মানে এটা ঘটনা হৈছে। সেই ঘটনাটো কি, নগাঁৱৰ চন্দ্ৰ শৰ্মা বুলি এই ভাল এক্টৰ যে ৰাজেন শৰ্মা, ৰাজেনৰ খুৰাক, সিহঁতৰ গাড়ীৰ ব্যৱসায় আছিলে, বাছ আছিলে প্ৰায় 10-12খনমান। তেওঁলোকৰ এখন বাছ লৈ আমি শ্বিলঙলৈ আহিছিলোঁ। চন্দ্ৰ শৰ্মাক আমি চন্দ্ৰদা বুলি মাতোঁ। মই কি কৰিছিলোঁ, তেতিয়া আকৌ বেডিং লৈ যাওঁ দেই। তেতিয়া সেই বেডিং পাবলৈ নাই যে হোটেলত, বেডিং য'তে যাওঁ বেডিংখন, মোৰ বেডিং এখন এক্সট্ৰা বেডিং এখন থাকে, সেইখন মানে হোল্ডল বান্ধি থাকে। ঘৰত আহি আকৌ ৰ'দত দি আকৌ বান্ধি থৈ দিওঁ। মই কি কৰিলোঁ, ইমান দূৰ নগাঁৱৰ পৰা শ্বিলঙলৈ নাই বুলিও 6 ঘণ্টামান লাগিব, আগৰ দিনৰ কথা, সৰু ৰাস্তা। মই এই হেণ্ডিমেন যে ৰাতি শুৱে বাছৰ ভিতৰত, এই তক্তাখন ঘূৰাই কৰি দি, সেই সেইটোত মই বেডিংখন পাৰি মই শুই আহি আছোঁ। আগফালত তচুদু কিছু বহিছে, তাৰপিছত ৰচিদা বেগম, প্ৰভা হাজৰিকা, এনেকৈ চুনী ভট্ট, গোটেই টীমটো বহিছে আৰু মই সেই তাতে শুই আহি আছোঁ। জাগিৰোডতে টিকিৰা খোৱা স্বভাৱ, তেতিয়া টিকিৰা বুলি কয়। এই মাৰোৱাৰী হোটেলত পৰঠাৰ নিচিনা, পৰঠা মানে এই ধৰক শুকান ৰুটি, কিন্তু সেইটো ভাজাৰ নিচিনা হয়, আৰু জলকীয়াৰ আচাৰ, এটা বেলেগ এটা টেষ্ট। টিকিৰা খোৱা, বোকাখাটত যেনেকৈ টিকিৰা লুচি খোৱা যায়, তাত টিকিৰা খোৱা যায় সুন্দৰকৈ, একদম জলকীয়া আচাৰ টিকিৰা খাই মই আকৌ শুলোঁ। চবেই তেনেকৈ হৈ হাল্লা ফূৰ্তি কৰি আহি আছে। যোৰাবাট কেতিয়া পাৰ হ'লোঁ আমি গম নাপাওঁ। যোৰাবাটৰ পৰা জাষ্ট বৰ্ণিহাট পোৱা নাই, এই ফাৰ্ষ্ট আপটোতে খালি এটা চিঞৰ শুনিছোঁ, মৰিলোঁ। মই খকামকাকৈ উঠিছোঁ, খকামকাকৈ উঠি দেখোঁ বাছখন তোমাৰ একো নাই, ৰাস্তাও নাই, হেৰিও নাই, আকাশত যেন উৰি আছে বাছ। বাছখনে কি কৰিছে, তলৰ ষ্টেৰিঙৰ যিটো নাট এটা থাকে সেইটো খুলি গৈছে। খুলি গৈ বাছখন কেঁকুৰিটোত চিধা গৈ মানে আকাশৰ পিনে উঠিছে, উঠি একদম চিধি প্ৰায় 15 ফুটমান তলত মাটি ধমকৈ পৰিছে। খুব বেছি মানুহ নাছিলে, বাছত যেনেকৈ মানুহ থাকে ইমানটো নাই, আৰু সেই আমি 15-20 জনেহে, আৰু বাছখনৰ কিন্তু একো হোৱা নাই। তাৰপিছত হুলস্থুল লাগিছে, মানুহ ওচৰৰ মানুহো বেছি নাই, কম মানুহ দৌৰি আহিছে। দৌৰি আহি আৰু কাৰোবাৰ কিবা একো নহয়, খালি ৰচিদাই অকণমান মূৰত দুখ পাইছে, আগত বহিছিলে, আৰু কাৰো একো হোৱা নাই, মোৰতো একো হোৱাই নাই। তাৰপিছত যায়, তেতিয়া টেলিফোনৰ ব্যৱস্থা নাই। তচতো গৈছোঁ, এই শ্বিলঙৰ গাড়ী এখনত গুৱাহাটীলৈ আহিছে। গুৱাহাটীলৈ আহি চন্দ্ৰদালৈ ফোন কৰিছে। চন্দ্ৰদালৈ ফোন কৰি চন্দ্ৰদাই মেকানিক আৰু এই কিবাকিবি লৈ আকৌ এনেকৈ প্ৰায় 5 ঘণ্টামান গৈছে, আৰু 5 ঘণ্টামান যোৱাৰ পিছত আকৌ ঠিক ঠাক কৰি আমি ৰাতি 10টা নে কেইটাত শ্বিলং পাইছোঁগৈ। আৰু তাতে মানুহবিলাক ৰৈ আছে, টেলিফোনৰ যোগাযোগো নাই, সকলো উদ্গ্ৰীৱ হৈ ৰৈ আছে, অহাৰ কথা অহা নাই। আৰু য'ত আমি যাই হেৰি কৰিব লাগে, ইনফৰমেশ্যন দিব লাগে আমি আহিছোঁ বুলি, সেই পাওঁতে ৰাতি 10টা বাজিছে। কিন্তু নাটক খুব ভাল পালে মানুহে। তাৰপিছত সেইখন নাটকেই 3 মাহ নে 4 মাহৰ পিছত গুৱাহাটীত আমন্ত্ৰিত হ'ল। আমন্ত্ৰিত হওঁতে তেতিয়া মই এতিয়া নামবিলাক পাহৰি গ'লোঁ আচলতে। এই যে ঢুকাল ইংৰাজী প্ৰফেচাৰ বসন্ত বৰুৱা, তেখেত আছিলে।
তেখেতৰ গ্ৰুপটো আছিলে সন্দিকৈ কলেজৰ মোৰ লগত নাম পাহৰি গৈছোঁহে এনেকৈ তেওঁলোকৰ এটা ক্লাব এটা আছিলে সেইখিনি সময়ত সেই ক্লাবটোৱে মাতিছিলে মাতি আমাক ৰবীন্দ্ৰ ভৱনতে আমি দুনিশা কৰাৰ কথা আছিলে দুনিশাৰ ঠাইত 3 নিশা আমি কৰিলোঁ আৰু নাটকখন মানুহে ভাবিব নোৱাৰাকৈ এপ্ৰিচিয়েটেড শেষত গৈ বেলেগে মিটিং পাতি সকলোকে সম্বৰ্ধনা জনাইছে আপুনি কি চৰিত্ৰত অভিনয় কৰিছিলে মই তাতে থিয়েটাৰখনত সতী চৰিত্ৰ এটা চৰিত্ৰ এজন নাট্যকাৰৰ সন্ধানত অনিল দা সেই এজন তেওঁলোকৰ জীৱনৰ সংঘাত ঘৈণীয়েক ৰচিদা বেগম হৈছে এনেকৈ টচদ্দু কিশোৰে তাত অভিনয় কৰিছে তেওঁ পৰিচালক আৰু এনে পৰিচালক আৰু থিয়েটাৰখনতো পৰিচালকৰ ৰোলটো কৰিছে থাকোঁতে সেই তাৰে মাজত হিৰো যিটো লাগে হিৰোটো মই হৈছিলোঁ প্ৰভা হাজৰিকা তেওঁ আছিলে অকু বৰুৱা মই যে ক'লোঁ অকু বৰুৱা তেওঁ আছিলে ৰবীন গায়ন আহিছিলে চবেই তেনেকৈ অতি সুন্দৰ নাটক সেইখিনি সময়ত সেই নাটক মানুহে চাব পৰা সুযোগ নাছিল বুলি কৈছিলে যে আপোনালোকে আনি আমাক দেখুৱাই বৰ ভাল কৰিলে মিটিঙত আপুনি আৰু এখন নাটক কৰিছিলে ফিংগাৰ প্ৰিণ্ট সেইখনো সেই টচুটুকে সেইখন মই নগাঁৱত কৰা নাই কেৱল নগাঁৱৰ তেজপুৰত কৰিছিলোঁ সেইখনত আমাৰ গোটেই গ্ৰুপটো আছে অনিল দা আছে তাতে আছিলেই আৰু আমি আমাক বাইদেউ বুলিয়ে কৈছিলোঁ তেখেতে নগাঁও গাৰ্লছ স্কুলৰ গাৰ্লছ কলেজৰ অধ্যাপিকা ভানু পদ্মাৱতী তেজপুৰৰ তেখেতে আমাৰ লগত অভিনয় কৰিছিলে টচুটুদা মই এজন CID হৈছিলোঁ আৰু টচুটুদাও এজন CID সেই মানুহ ঘৰত আহি এই নাটকখন কেনেকুৱা আছিল ছাছপেন্স নাটক একদম লাষ্টত মোৰ ডাইলগত এই ভানু পদ্মাৱতীয়ে কনফেছ কৰে যে হয় মই মানুহজনক ময়ে মাৰিছোঁ এই কৰাৰ লগে লগে লাষ্ট মানে ডাইলগ আৰু একশ্যন হেৰিয়ে টচুটুকে মোৰ চকুলৈ চোৱাৰ লগে লগে মই আগবাঢ়ি আহোঁ আহি টেলিফোনটো ধৰোঁ তেতিয়া সেই মেনুৱেল টেলিফোন আৰু হেল্ল' প্লিজ গেট মি পুলিচ ষ্টেচন শেষ ইংৰাজী নাটকৰ অনুবাদ এডাপ্টেশ্যন খুব ভাল হৈছিলে এডাপ্টেশ্যন কোনে কৰিছিলে টচুটুদাই কৰিছিলে আৰু তাৰ লগত কোনো আছিল যদি পাহৰিলোঁ ভৱেন্দ্ৰৰো নাটক কৰিছোঁ ভৱেন শইকীয়া থানাৰ পৰা আহিছোঁ এইবিলাক ইনস্পেক্টৰছ কল থানাৰ পৰা আহিছোঁ মই এবাৰহে কৰিছোঁ তাত সেইখিনি সময়তে মই গুৱাহাটীৰ পৰা টচুটু পৰিচালনা কৰিছিলে পৰিচালক হিচাপে তেখেতৰ বিশেষত্ব কি আছিল মোৰ ভাল লাগে এইটো কাৰণত তেওঁৰ চিন্তাধাৰাবিলাক অলপ আধুনিক টাইপৰ মানে কনজাৰভেটিভ নহয় ৰোল এটা কাক কি ৰোল দিব চিন্তা কৰি লয় কোৱাৰ আগতে আৰু তাৰপিছত যিটো আমাৰ ক্লাবত হৈছিলে এখন মিটিং পাতোঁ ক্লাবত তেখেতৰ ঘৰৰ ওচৰত আমি ঘৰ এটা লৈছিলোঁ সেই মিটিঙত ধৰ মোৰ যিটো ৰোল দিনেশ তুমি এনেকৈ এই ৰোলটো এনেকৈ কৰিব লাগিব এই এনেকৈ মই বিচাৰোঁ আৰু ঠিক তেনেকৈ আমি ৰিহাৰ্চেল কৰোঁ এমাহমান ৰিহাৰ্চেল কৰোঁ আৰু প্ৰচাৰটো আমি খুব সুন্দৰ ধৰণে প্ৰচাৰটো লাগেই আৰু সেই নাটক চাবলৈ টচুটুক আমাৰ চৰাইগমৰ যিটো নাটক সেই চাবৰ কাৰণে যোৰহাটৰ পৰাও মানুহ আহিছিলে কাৰণ প্ৰচাৰটো কৰিছিলোঁ আমি সুন্দৰ ধৰণে মানুহে একচেপ্টেড এই মঞ্চ নাটৰ আপোনাৰ যিখিনি অভিজ্ঞতা সেইখিনি ছবিতো কাম দিছে মঞ্চই হওক চিনেমাই হওক চিনেমাৰ মঞ্চখনততো মই বিৰাট ডাঙৰ পথাৰ এখন পাই যাওঁ অভিনয় কৰিবলৈ যেনেকৈ শিকায় সেই অডিয়েঞ্চৰ লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন হৈ থাকে কিন্তু ছবিৰ কথাটো হ'ল এটা ফ্ৰেমৰ মাজত কৰিব লাগে আৰু ডাইৰেক্টৰ বা ফটোগ্ৰাফী কেমেৰামেনে যিটো কয় সেইখিনি নিৰ্দেশ মানিব লাগে কিন্তু ইণ্ডিপেণ্ডেঞ্চ বেছি পোৱা যায় নাটকত মঞ্চৰ পৰা শিকা আপোনাৰ ছবিত কামত আহিছে বহুত কামত আহিছে ছবিৰ পৰা শিকা মঞ্চত কামত আহিছে নাই একেই কথা অভিনয় মই ক'ত শিকোঁ নাটক মই প্ৰথম নাটক কৰোঁতেহে অভিনয় শিকিলোঁ মই আগতে কৈছোঁ যে অভিনয় কেনেধৰণে কৰিব লাগে কি কৰিব লাগে আজিকালি নিচিনাতো ড্ৰামা স্কুল নাছিলেই তেতিয়া সেই যোনে জানে সেই লোকেলিটিৰ
সেইবিলাকৰ পৰা শিকা যায়। মই নগাঁও চাৰদা বৰদলৈক লগ পাইছিলোঁ, চন্দ্ৰফুকনক লগ পাইছিলোঁ, তেখেতসকলৰ পৰা শিকিছিলোঁ ষ্টেজত কেনেকৈ খাৰা হ'ব লাগে। এজন আৰ্টিষ্টৰ প্ৰথম সমস্যা আহে, ডাইলগ কোৱাৰ আগতে প্ৰথম সমস্যা আহে, হাত দুখনে কি কৰিব। এটা ডাঙৰ সমস্যা, হাত দুখনে কি কৰিব। সেই বস্তুবিলাক শিকাওঁতা মানুহ লাগিল নহয়। তেতিয়া চন্দ্ৰফুকনেও সেই একেটা কথাই কৈছিলে আৰু চাৰদা বৰদলৈও সেই একেটা কথাই কৈছিলে যে তই কথা কৈ যা, হাত দুখনে অট'মেটিক তোৰ কথাৰ লগে লগে সঞ্চালন কৰি থাকিব। কেনেকৈ তই বুলি ক'লে হাত দুখন অট'মেটিক এটা সময়ত দেখিবি যে সেই আঙুলটোৰ সৈতে তুমি সিটো কেৰেক্টাৰত সোমাইছা। কিন্তু এই প্ৰথম এইবিলাক যিবিলাক ABCD অভিনয়ৰ এই প্ৰথম মই তাতে শিকোঁ আৰু সেইবিলাকতো পিছত কামত আহিছে, ক'ত কেনেকৈ মই কৰিব লাগে। আৰু তোমাক এইখিনিতে এটা কথা কওঁ, 1964 নগাঁও তুমি গৈছা নিশ্চয়, আমলাপতি নাট্য মন্দিৰটো দেখিছা। এতিয়া ষ্টেজটো পিছপিনে আছে, কিন্তু আমি যেতিয়া প্ৰথম আৰম্ভ কৰোঁ তেতিয়া ষ্টেজটো ৰাস্তাৰ কাষত আছিলে। এই চাৰদা বৰদলৈ, তেখেত চন্দ্ৰফুকন আৰু তাৰে ৰামনাথ শৰ্মা বা এনেকৈ তেখেতসকলে ক'লে যে ষ্টেজটো পিছপিনে লৈ যাব লাগে, ৰিনোভেট কৰিব লাগে। তেতিয়া ৰিনোভেট কৰোঁতে তেতিয়া ৰিনোভেশ্যনৰ কাম চলি আছে, প্ৰায় 1.5 বছৰমান লাগিছে ৰিনোভেশ্যন কৰোঁতে একেদিনে। আৰু ব্ৰজা ফুকন, চিকুন্দা বুলি মাতিছিলোঁ, ব্ৰজা ফুকনে ষ্টেজৰ এখন গাড়ী সোমাই যায়, কিন্তু গাড়ীখন সোমাই সেইপিনে ওলাই এনেকুৱা ধৰণৰ ষ্টেজটো কৰিছে। আৰু সেই ষ্টেজৰ কাৰ্টেইনখন, ভেলভেটৰ কাৰ্টেইন, সেইখন দিছিলে কাশী প্ৰসাদ বিহানী, মানৱ দানৱৰ প্ৰডিউচাৰে, তেখেতে দিছিলে। তেতিয়াৰ দিনতে 5,000 টকা নে 6,000 টকা পৰিছিলে 64ত থাকোঁতে। এতিয়া লাগিল যেতিয়া ৰিনোভেশ্যন শেষ হ'ল, তেতিয়া লাগিল কি ইনগ্ৰেশ্যন কৰিব লাগে, কি কৰা যায়। সকলোৱে মতামত কৰিলে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিতকুঁৱৰীখন কৰিব লাগে। তেতিয়া আকৌ এটা গণ্ডগোল লাগিল যে শোণিতকুঁৱৰী বাণ ৰজা কোনে কৰিব। বহুতে কয় তেজপুৰৰ পৰা আমাৰ ফণী শৰ্মাক লৈ আহক, কাৰণ ফণী শৰ্মাই 54ত শোণিতকুঁৱৰী এই নাট্য মন্দিৰৰ হৈ দিল্লীত কৰি আহিছে, তালফাল লগাই আহিছে। তাৰে কিছুমান মানুহে ক'লে যে দূৰৰ পৰা মানুহ আনিব নালাগে, আমাৰ নিজৰে অনুষ্ঠান, ইয়াৰে অনুষ্ঠান যেতিয়া আমাৰ ল'ৰাই কৰক। ল'ৰাই কৰাৰ চিলেকশ্যনত মই আহি গ'লোঁ। তেতিয়া মই খুৰা মোমায়েক এইবিলাকহে কৰি আছোঁ, কি ইমান ডাঙৰ বাণ ৰজাৰ এই মুখ্য ভূমিকা মই কেতিয়াও থিয়েটাৰত কৰা নাছিলোঁ। থাকোঁতে চন্দ্ৰফুকনে ক'লে, মই একদম যেতিয়া মোক ক'লে যে তই কৰিব লাগিব বাণ ৰজা, মই চন্দ্ৰফুকনৰ ভৰিত ধৰিছোঁ, খুৰা মই এইটো কৰিব নোৱাৰিম, মই এইটো এনেকুৱা ৰোল কৰা নাই, মই তোক শিকাম। 1.5 মাহ ষ্টেজত সেই 10টামান বজাত আহোঁ, 1টামান বজাত যাওঁ, ঘৰত ভাত পানী খাই শুওঁ, আকৌ 7টামান বজাত ষ্টেজলৈ আহোঁ, ৰিহাৰ্চল দিওঁ। তেখেতে আজি হাঁহি কেনেকৈ মাৰিব লাগে, চকু কেনেকৈ পকাব লাগে, এটা বাণ ৰজাই কেনেকৈ কি ধৰণে কৰিব লাগে, হিষ্টৰিকেল আৰু ভিলেইনি যিটো বহুতখিনি বস্তু তেখেতে মোক শিকালে। আৰু সেই যিদিনা ইনগ্ৰেশ্যন হয়, সেইদিনা শ্বিলঙৰ পৰা 6জন মিনিষ্টাৰ শ্বিলঙৰ পৰা গৈ সেই নাটক উপভোগ কৰিছে। বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, ঠিক এনেকৈ ধৰণে ৰূপনাথ বৰ্মা, এই এনেকৈ ৰূপৰাম সুত, তেখেতসকলে সেই অভিনয় চাই মোক আশীৰ্বাদ দি আহিছে। আৰু গুৱাহাটীত আপুনি পিছত ফ্ৰাংকেনষ্টাইন নাটকখনতো অভিনয় কৰিছিলে। সেইটো 79ৰ ঘটনা। হঠাতে দীপক দাস বুলি, ডক্টৰ দীপক দাস, শিলপুখুৰীত, মই তেতিয়া ইয়াতে আছোঁ, NTC শ্ব'ৰুমৰ মেনেজাৰ হৈয়ে আছোঁ। আৰু দীনেশ বৰ্মন, তেখেত IAS ৰিটায়াৰ হৈছে, IAS হৈ দুয়ো গৈ দাস এখন থিয়েটাৰ কৰোঁ দিয়ক বেলেগ ষ্টাইলত। ষ্টাইলটো আপুনি কি নাটক, যে এনেকৈ ফ্ৰেংকেনষ্টাইন গল্পটো আপুনি নিজৰ, মই জানো দৈত্য এটাৰ কাহিনী, বনোৱা দৈত্যৰ কাহিনী, সেইটো আপুনি কৰিব লাগিব। ঠিক আছে, কৰিম, কি আছে, কৰিম বুলি ক'লোঁ। তাত যিটো যেনেধৰণে স্ক্ৰিপ্টখন লিখিছে, এইজনী সৰু ছোৱালী
ফুল বিচাৰি মানে পখিলা ধৰিবলৈ ঘূৰি ফুৰিছে। মই দৈত্য, তেতিয়া এটা বনোৱা দৈত্য, তাৰো ইতিহাস আছে কেনেকৈ বনাইছে মোক। সেই ছোৱালীজনীক মই যে মৰমতে, তেতিয়া ছোৱালীজনী সৰু ছোৱালীজনী হাতখন দিয়াৰ লগে লগে মানে হেৰি হৈছে, কি বোলে, ছোৱালীজনী ভয় খাইছে। ভয় খোৱাৰ লগে লগে মোৰ হিংসা এটা ভাৱ আহি গ'ল। ছোৱালীজনী ঠেংখনত ধৰি মোৰ মূৰৰ ওপৰত দাঙি এনেকৈ ঘূৰাইছোঁ। এজনী ছোৱালী, 8 বছৰীয়া ছোৱালী এজনী মূৰৰ ওপৰত ঘূৰাইছোঁ। এই বস্তুটো কৰিবলৈ 1 মাহ মই ৰিহাৰ্চল দিছোঁ। আৰু সেইটো TC স্কুলত গধূলি, কাৰণ তাৰ মুখতে হয়, 7টামান বজাত যাওঁ, ৰিহাৰ্চল দিওঁ। সেই ৰিহাৰ্চল দিওঁতে এতিয়া নয়ন প্ৰসাদত ইয়াতে কাম কৰে, নয়ন আছিলে, হীৰামন গোস্বামী আছিলে। এওঁলোকে কি কৰে, এই জাল এখন, এই যিটো হেৰি ভাল জাল আৰু যাতে মানুহে নাই, সেই ছোৱালীজনীক মই এনেকৈ মূৰত, প্ৰথমেতো নোৱাৰোঁ তুলিবলৈ, প্ৰেক্টিচৰ কথা, লাহেকৈ ভৰি দুখন তুলি মূৰৰ ওপৰত তুলি, এই ছোৱালীজনীক একাষ্টম হ'ব লাগিবতো। এজনী ছোৱালী মোৰ মূৰৰ ওপৰত মই ঘূৰাম, তাইওতো উশাহ নিশাহৰ কথা আছে, আৰু কনফিডেঞ্চটো লাগিব যে একো নহয় মোৰ। সেই কনফিডেঞ্চটো আনিবৰ কাৰণে সেই মূৰত এনেকৈ ঘূৰাই ঘূৰাই ঠিক এটা নিৰ্দিষ্ট কোণালৈ তাইক দলি মাৰি দিওঁ। সেইখিনিতে এই হীৰামন থাকে, এই নয়ন প্ৰসাদহঁতে থাকে, সিহঁতে সেই জালত লগে লগে ধৰে। এইটো যথেষ্ট বিপদৰ আশংকা থকা দৃশ্য। বিৰাট মানুহে ভাবিব, যেতিয়া মই ষ্টেজত যেতিয়া কৰোঁ, 4 নিশা কৰিছোঁ উইথ মেটেনিছোঁ, যেতিয়া কৰোঁ, যেতিয়া ছোৱালীজনীক মই এৰি দিওঁ, মানুহে চিঞৰি দিয়ে, মোৰ গানো উঠি আহিছে, মানুহে চিঞৰি দিয়ে। সেই ছোৱালীজনী এতিয়া 3টা ল'ৰা ছোৱালীৰ মাক। কি নাম তেখেতৰ? নামটো পাহৰিলোঁ, তাইক মই চিনি পোৱা নাই। এই চম্ভুগুপ্তৰ ঘৰলৈ যাওঁতে, চম্ভুগুপ্ত, তাই থিয়েটাৰ পাগল, মাক, 3টা ল'ৰা ছোৱালীৰ মাক, তাই আহিছে কিবা এই চম্ভুগুপ্তৰ ঘৰত এই ৰিহাৰ্চল কৰিবলৈ, চম্ভুগুপ্তই দেখুৱাই দিব। ৰিহাৰ্চল কৰোঁতে তাই দৌৰ মাৰি আহি মোক সেৱা কৰিছে। আহি তাইৰ বায়েক হ'ল ৰেজিনা চুলতানা। ৰেজিনা তাই ৰেলৱেত কাম কৰে এতিয়া, তাইও কৰিছিলে সেই ফ্ৰেংকেষ্টাইনত। তাই আহি মোক সেৱা কৰিছে। সেৱা কৰি, আপুনি মোক চিনি পাইছেনে? মইতো তোমাক পোৱা নাই। কিয়? ফ্ৰেংকেষ্টাইনত যে দলিয়াই দিছিলে ছোৱালীজনী মই। তুমি? সেই ছবি মোৰ তাত আছে এতিয়াও। সেই ছবি মোলৈ পঠিয়াই দিবাচোন। হোৱাটছএপত মোলৈ পঠিয়াই দিছে। সেই ডাঙা ভৰি দুখনত ধৰি এনেকৈ ডাঙা সেই ফটো। আপোনাৰ যথেষ্ট মানে ৰোমাঞ্চকৰ অভিজ্ঞতা আছে মঞ্চত, বেলেগ বেলেগ ধৰণৰ। সেইটো হয়। সেয়ে ক'লো নহয়, মানে নাটক বুলি ক'লেই সেইখিনি সময়ত নাটকৰ এটা আমেজ বেলেগ, চিনেমাৰ এটা আমেজ বেলেগ। এতিয়া এই যে ফ্ৰেংকেষ্টাইনৰ কথা এতিয়াও মানুহে কয়, তোমাৰ বহুতে নাম পাহৰি গৈছে। হয়, তুমি যে এই ছোৱালীজনী দলি মাৰিছিলে, কি আছিলে এইখন? এইখন ফ্ৰেংকেষ্টাইন আছিলে। কৰিছিলা দেই। আমি নাটকৰ কথা আৰু পাতিম, ছবিৰ কথাও পাতিম। আজি এই খণ্ডটি ইমানতে সামৰোঁ। নমস্কাৰ। নমস্কাৰ। আমনি কৰিছে কৰিছে, মনত অগনি জ্বলিছে জ্বলিছে, পপীয়া তৰা কৰিছে। সংস্কৃতিৰ হ'ল যত পচায়, দুষ্কৃতিৰ হ'ল জয় জয়। আৰু অবুজ নদী চোখ ভুয়ারে ভেটি, সোণালী পথাৰ নাহিছে, মনত অগনি জ্বলিছে জ্বলিছে।
পলখেৰে গঢ়া দুটি পাৰ তই নিজেই সংহাৰ কৰিছ নিজৰ পলখেৰে গঢ়া দুটি পাৰ তই নিজেই সংহাৰ কৰিছ বালিৰ বান্ধত শত স্বৰ্ণ জিলিকিছে বেবিচাৰ সৃষ্টি কৰিছ মনত অগণি জ্বলিছে জ্বলিছে বান্ধোতা হেজাৰ জনে প্লাৱনত কাঞ্চন বুটলিছে তোৰ পাৰৰ জনতাই বেজাৰ মনে দুখত চকু লুটুকিছে তোক বান্ধোতা হেজাৰ জনে প্লাৱনত কাঞ্চন বুটলিছে তোৰ পাৰৰ জনতাই বেজাৰ মনে দুখত চকু লুটুকিছে তই উন্মাদ ৰূপেৰে নৱকীয় তই অসুৰ দানৱক নৱধকীয় মানুহৰ হাহাকাৰ নুবুজকীয় হেৰ অবুজ নদী সেয়া চকুৰ পানী যুগমীয়া কৃষ্টি নাহিছে দেহাই আমনি কৰিছে কৰিছে মনত অগণি জ্বলিছে জ্বলিছে দেহাই আমনি কৰিছে কৰিছে মনত অগণি জ্বলিছে জ্বলিছে দেহাই আমনি কৰিছে কৰিছে জীৱনৰ দিশবাণী অনুষ্ঠানটিত ইমান পৰে অভিনেতা তথা লেখক দীনেশ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ ৫ম খণ্ডটি শুনিলে তেখেতৰ সৈতে কথা পাতিলে উৎপল দত্তই অনুষ্ঠানটি প্ৰযোজনা কৰিলে শ্যামলেন্দু দাসে এই অনাতাঁৰ আত্মজীৱনীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে